হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। সকলোৰ এটা বহুত ভাল খবৰ মই ক'ব বিচাৰিছোঁ। হৈ গ'ল 3 দিন 4 দিনমান আপোনালোকক কিবা এটা ভিডিঅ' দিয়া নাই। আপোনালোকক এটা কথা কওঁ, SSC GD, ঠিক আছে, SSC GDৰ ভিতৰত আপোনালোকৰ 20 তাৰিখৰ পৰা 20th আগষ্টৰ পৰা আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব। এতিয়া মই কিছুমান কথা আপোনালোকক কৈ দিওঁ। 17/6/2025 মানে টোটেল কিমান 3,94,121 কিবা কেণ্ডিডেট ছিলেক্টেড হৈছে PSC আৰু PET টেষ্টৰ কাৰণে। তাৰ ভিতৰত আপোনালোকৰ ঠিক আছে, ইয়াতে হৈছে আপোনালোকৰ 3,53,908 খালি ল'ৰা হয় আৰু ছোৱালী অনলি 40,213 হেভ বিন শ্বৰ্টলিষ্টেড ফৰ PSC আৰু PET। 11/9/2025 বাই দ্য বৰ্ডছ অফ CAPF এট 30 চেণ্টাৰ, ঠিক আছে, 30খন চেণ্টাৰ দিলে। 30খন চেণ্টাৰৰ ভিতৰত 1,500 ষ্টুডেণ্ট কেণ্ডিডেট মানে পাৰ ডে পাৰ চেণ্টাৰ 30 PST PET চেণ্টাৰ আছে, ঠিক আছে, একৰ্ডিং টু দ্য এপেণ্ডিক্স A। ইয়াৰ ভিতৰত আপোনালোকক হ'ব PST PET টেষ্ট অনুষ্ঠিত হ'ব, ঠিক আছে। সকলো ডিষ্ট্ৰিক্টৰ যোনে যোনে ল'ৰা ছিলেক্টেড হৈছে সকলোৱে এইখন টেষ্ট দিব পাৰিব। কিবা যদি ভিডিঅ'ৰ ভিতৰত কিবা যদি কথাত অসুবিধা হৈছে মোক ডাইৰেক্টলি কনচাল্ট কৰিব পাৰিব, ডাইৰেক্ট মেছেজ কৰিব পাৰিব। ধন্যবাদ।